শিৱসাগৰত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগেৰে প্ৰতিবাদ অখিল গগৈক শীঘ্ৰে ক্ষমা খোজাৰ দাবী শিৱসাগৰ বিজেপি কৰ্মীৰ অখিল গগৈক মানসিক ৰোগী আখ্যা প্ৰতিবাদকাৰীৰ মুক্তিনাথ চাৰিআলিত শতাধিক বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু ইতিমধ্যে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এয়া শিৱসাগৰত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য এয়া দেখুৱাইছো বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল অখিল গগৈক শীঘ্ৰে ক্ষমা খোজাৰ দাবী শিৱসাগৰ বিজেপি কৰ্মীৰ শিৱসাগৰত দেখিবলৈ পোৱা গৈছে অখিল গগৈৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ কৰ্মী বিজেপি কৰ্মী ওলাই অহা দেখিবলৈ পোৱা গৈছে সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল প্ৰতিবাদ অখিল গগৈক মানসিক ৰোগী আখ্যা দিছে প্ৰতিবাদকাৰীসকলে মুক্তিনাথ চাৰিআলিত শতাধিক বিজেপি কৰ্মী এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ আমি প্ৰতিবাদৰ কিছু মুহূৰ্তত আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল এবাৰ শিৱসাগৰ বিধায়ক অখিল গগৈৰ হৈ কিয় বুজাইছে ইয়াৰ বিৰুদ্ধে কেইবাটাও অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল বিজেপি কৰ্মীসকল ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত আমাক আৰু অধিক জনাব শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াই যুগুত কৰা এই প্ৰতিবেদনৰ জৰিয়তে চাওক 19 জুলাইৰ যি বানৰ তাণ্ডৱ সেই বানৰ তাণ্ডৱৰ পিছত শিৱসাগৰৰ চৰাইদেউবাসীৰ যি দুখ সেই দুখ ইতিমধ্যে অন্ত পৰাই নাই আৰু সেই অন্ত নপৰোঁতেই এতিয়া শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিছে একাংশ শাসকীয় দল একাংশ ৰাজনৈতিক দলৰ কৰ্মী এই মুহূৰ্তত মই দেখুৱাই আছোঁ শিৱসাগৰ নগৰ মাজমজিয়াত থকা মুক্তিনাথ চাৰিআলিৰ দৃশ্য যে শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত এইদৰে প্ৰতিবাদী কাৰ্যসূচীত নামি পৰিছে শাসকীয় দল বিজেপিৰ কৰ্মীসকল আৰু ইয়াৰ অন্তৰালৰ কাৰণটোৱে হ'ল যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিগত 2টা দিন পূৰ্বে তেওঁ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত যি বান সম্পৰ্কীয় বৈঠকত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সেই গোপন বৈঠকত যিগৰাকী জিলা আয়ুক্ত সেই জিলা আয়ুক্তগৰাকীক অশালীন ভাষা প্ৰয়োগেৰে তেওঁ বেয়া ব্যৱহাৰ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পিছতেই যি দৃশ্য আছিল সেই ঘটনাৰ দৃশ্যসমূহ সেই গোপন বৈঠকৰ দৃশ্যসমূহ ভিডিঅ' যোগে ইতিমধ্যে ভাইৰেল হৈ পৰিছিল আৰু তাৰ প্ৰতিবাদত এইদৰে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে এইদৰে ইয়াত প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদৰ সোচ্চাৰ হৈ পৰিছে এগৰাকী বিজেপি কৰ্মী আছে কি ক'ব হয় আচলতে অখিল গগৈ ডাঙৰীয়াই যি দুটা আমাৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক কৰিলে আৰু উপায়ুক্ত মহোদয়ক কৰিলে এজন জনপ্ৰতিনিধিৰ এই ব্যৱহাৰ সঁচাকৈ গ্ৰহণযোগ্য নহয় আৰু শিৱসাগৰ সমষ্টি যিটো সমষ্টি শিৱসাগৰ সন্মানীয় সমষ্টি অসমৰ প্ৰতিটো জেগাতে শিৱসাগৰ বুলি এটা সন্মান আছে আহোম স্বৰ্গদেউসকলৰ যি এটা সন্মান আছে সেই সন্মানটো তেওঁ লাঘৱ কৰিছে আৰু যিসকল জনতাই তেখেতক জনপ্ৰতিনিধি হিচাপে সেই জনতাইও আজি চিন্তা কৰিবলৈ বাধ্য হৈছে আমি কেনেকুৱা এজন জনপ্ৰতিনিধি আমি ৰাইজৰ মাজত পঠিয়ালোঁ আচলতে এজন জনপ্ৰতিনিধিৰ এনেকুৱা ব্যৱহাৰ হ'ব নালাগে আৰু এজন নেতাৰ এইটো ব্যৱহাৰ নহয় তেখেতে যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মাৰিম বুলি কোৱা শব্দটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ ওচৰত তেওঁ মাফ বিচাৰিব লাগিব আৰু ধিক্কাৰ জনাইছোঁ যে তেখেতে অনাগত দিনত তেখেতে আৰু এনেকুৱা শব্দ আৰু তেওঁৰ মুখৰ পৰা নোলায় নিশ্চয়কৈ যে এগৰাকী বিধায়কৰ বিৰুদ্ধে কেইবাটাও অভিযোগ যে জিলা বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে সেইসকল লোকক সেই কাৰ্যকৰ্তাসকলক ইতিমধ্যে অখিল গগৈ সংবাদ মাধ্যমযোগে প্ৰহাৰ কৰাৰ তেওঁ যি মন্তব্য দিছিল সেই মন্তব্যৰ বিৰুদ্ধে এইদৰে বিজেপি কৰ্মীসকল সোচ্চাৰ হৈ উঠিছে আৰু এইদৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মই দেখুৱাইছোঁ ইয়াত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এইদৰে শ বিজেপি কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি অখিল গগৈৰ বিৰুদ্ধে তেওঁলোক সোচ্চাৰ হৈছে অখিল গগৈ মুৰ্দাবাদ অখিল গগৈ এগৰাকী মানসিক ৰোগী এই শ্লোগানেৰে ইতিমধ্যে শিৱসাগৰ নগৰ কঁপাই তুলিছে এই মুহূৰ্তত মই দৃশ্যসমূহ দেখুৱাই আছোঁ যে আন এগৰাকী আছে বিজেপি কৰ্মী মই তেখেতৰ কাষলৈ যাওঁ এগৰাকী মহিলা বিজেপি কৰ্মী আছে কি ক'ব আজি শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টি আজি আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি অখিল গগৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাক পিটিম বুলি কৈছিল আজি আমিও হাতত আমি প্ৰত্যেকে খাৰু পিন্ধি থকা নাই এখন গণতান্ত্ৰিক দেশত প্ৰত্যেক ৰাজনৈতিক দলৰে কাম থাকে
কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি একত্ৰিত হৈ আছোঁ গোটেই শিৱসাগৰ জিলাৰ আজি কাৰ্যকৰ্তা ইয়াত আহি উপস্থিত হৈছে কিয় উপস্থিত হৈছে আজি অখিল গগৈয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাক পিটিম বুলি কৈছে তেওঁ সেই কথাখিনি ক'বলৈ সাহস ক'ত পালে আমিওতো সাহসী মানুহ আমিওতো মূলাগাভৰু দেশৰ মানুহ জয়মতী দেশৰ মানুহ হয় নহয় আমি এই কথাবিলাকে আজি ভাৰতীয় জনতা পাৰ্টি মনত আঘাত দিছে তেওঁ সুস্থভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁ কাম কৰক তেওঁ সমষ্টিটোত বহুত কাম কৰিব লগা আছে এনেধৰণৰ আমাৰ দলীয় মানুহক পিটিম বোলা কথাটোত আমি প্ৰতিবাদ কৰিছোঁ আমি তেওঁক গৰিহণা দিছোঁ তেওঁ আমাক ভাৰতীয় জনতা পাৰ্টিক মাফ খোজাটো আমি বিচাৰিছোঁ এইদৰে প্ৰতিগৰাকী বিজেপি কৰ্মী ক্ষুণ্ণ জিলা বিজেপিৰ সভাপতিগৰাকীও যিহেতু এই মুহূৰ্তত ইয়াত প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আমি মন্তব্য লোৱাৰ জিলা আয়ুক্তগৰাকীয়ে যেতিয়া নাৱৰ ব্যৱস্থা কৰিছিল অখিল গগৈ কোন কেঁকুৰা গাঁতত সোমাই আছিল শিৱসাগৰ দিচাংমুখৰ পৰা 150 টুলুঙা নাও আনিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছিল অখিল গগৈক কিয় এখনো নাও আনিব নোৱাৰিলে আজি তেওঁৰ উদ্ভণ্ডালি ইমান চূড়ান্ত পৰ্যায় পাইছেগৈ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক তেওঁ পিটিম বুলি ক'বলৈ দুঃসাহস কৰিছে যোৱাকালি জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰিছে আৰু এই দুৰ্ব্যৱহাৰ কৰাৰ যিটো ঘটনা সম্পূৰ্ণ পৰিকল্পিতভাৱে হস্তীয়া জনমানসিকতা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে তেখেতে এই নাটক কৰিছে আমি অখিল গগৈ সকীয়াই দিছোঁ আমি ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে বিজেপিৰ সমৰ্পিত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কাৰ্যকৰ্তা আমি খাৰু পিন্ধি থকা নাই চাউলুং চুকাফাৰ তেজ আমাৰ গাতো আছে প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰো আছে আমি তেওঁৰ যি কৰ্মকাণ্ড আমি এটা কথা অনুভৱ কৰিছোঁ অখিল গগৈ সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক শিৱসাগৰবাসীকো আহ্বান জনাইছোঁ তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব সাৱধান শিৱসাগৰবাসী ৰাইজ অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু লগতে আমি এইটোও দাবী জনাইছোঁ জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক তেখেতে যি দুৰ্ব্যৱহাৰ কৰিলে পৰিকল্পিতভাৱে জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত তেখেতে জিলা আয়ুক্তৰ ওচৰত তেখেতে অতি শীঘ্ৰে ক্ষমা খোজক নহ'লে কিন্তু শিৱসাগৰ জনতাই অখিল গগৈক ৰেহাই নিদিব এই নাটকৰ আৰু তেওঁ বেছি দিন নচলিব শিৱসাগৰ প্ৰত্যেকজন জনতাই আজি উপলব্ধি কৰিছে অখিল গগৈ কেনেকৈ ভণ্ডামি কৰে তেওঁ কৈছে যে স্কুলবিলাকত 1.5 লাখ টকা দিছে আৰে চৰকাৰে 2 লাখ টকা দিছে এই বানত ক্ষতিগ্ৰস্ত স্কুলবিলাকক নিৰ্মাণৰ কাৰণে তেখেতে কৈছে ONGC 4 লাখ 5 লাখকে তেওঁক টকা দিব তেওঁ আনিছে সম্পূৰ্ণ মিছা কথা আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া জিলা আয়ুক্ত ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া DC লগত ONGCৰ ED লগত কথা পাতি 25 কোটি টকাৰ অনুদান আনিছে লোকে বনাই থোৱা পিঠাৰে তেওঁ বিহু পাতিব বিচাৰে তেওঁৰ এই 25 কোটি টকা অনুদানত তেখেতৰ অৱদান শূন্য কিন্তু শেহতীয়াভাৱে নাটক কৰিছে এই নাটক আৰু বেছি দিন নচলিব অতি শীঘ্ৰে তেখেতে ক্ষমা খোজক আৰু শিৱসাগৰবাসীৰ মান মৰ্যাদা যোৱাকালি জিলা আয়ুক্তগৰাকীক যি দুৰ্ব্যৱহাৰ কৰিলে শিৱসাগৰবাসীৰ মান মৰ্যাদা যোৱাকালি অখিল গগৈয়ে ধুমুচাত কৰি পেলাইছে গোটেই অসমবাসীৰ নহয় সমগ্ৰ ভাৰতবাসীৰ সন্মুখত শিৱসাগৰবাসীৰ মান মৰ্যাদা ধূলিচাত কৰি দিলে ই হৈছে অসমনীয় অপৰাধ এই অসমনীয় অপৰাধৰ পৰা অখিল গগৈ মুক্তি পোৱাৰ এটাই ৰাস্তা আছে তেওঁ অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টি আৰু জিলা আয়ুক্তগৰাকীৰ ওচৰত ক্ষমা খোজক নহ'লে কিন্তু আমিও অখিল গগৈ ৰেহাই নিদিম আমি দাবী কৰিছোঁ জিলা প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰে এইদৰে অখিল গগৈৰ বিৰুদ্ধে এতিয়া বিজেপি কৰ্মীসকল সোচ্চাৰ হৈ উঠিছে আৰু অখিল গগৈৰ বিগত দিনসমূহত যিসমূহ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল এই অভিযোগৰ পিছতেই এইদৰে বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি পুৱাৰ পৰা পৰিৱেশটো এনেকুৱা যি বান সাহায্যৰ নামত ইতিমধ্যে বন্যাত্মক যিসমূহ বান সাহায্য প্ৰদান কৰা হৈছিল সেই সাহায্যসমূহত বিসংগতি উঠাৰ অভিযোগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুৱা যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি শাসকীয় দল বিজেপিৰ কৰ্মীসকলে এইদৰে অখিল গগৈৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ অভিযোগবোৰ এনেধৰণৰ যে শিৱসাগৰ জিলা আয়ুক্ত